I don't know. I am Liz Badar. गौरव क्या बोलता है मुझे कुछ मतलब नहीं है। টেম কেয়াৰ চেয়াৰমান কংগ্ৰেছৰ পৰা নিলম্বিত হ'ল, কিন্তু মুখৰ চুপ কমা নাই চেয়াৰমানৰ। গৌৰৱক বুঢ়া আঙুলি দেখুৱাই মন্দিৰত নিৰ্বাচন খেলিবলৈ কুচকাৱাজ চলাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে। তাকে লৈ এতিয়া মন্দিৰত সিজিছে ৰাজনীতিৰ খিচিৰি। শ্বেৰমানৰ বিৰুদ্ধে মুখৰ হৈ পৰিছে কংগ্ৰেছ আৰু AIUDFৰ বিধায়ক। উল্লেখযোগ্য যে ৰাইজৰ দল আৰু কংগ্ৰেছৰে বিৰোধী ঐক্যৰ মিত্ৰতা চূড়ান্ত নহলেও এই পৰ্যন্ত মিত্ৰতা ভাঙিও দিয়া নাই দুয়ো দলে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমানক টিকটৰ টোপ দি ৰাইজৰ দললৈ আদৰি অনা অখিলৰ ওপৰত গৌৰৱ বাহিনী বিতুষ্ট হলেও ভোটৰ অংক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই পৰ্যন্ত মিত্ৰতাৰ খেলখন আগুৱাই নিছে কংগ্ৰেছে। মন্দিয়া নিজৰ দখলত ৰাখিবলৈ খুজি কংগ্ৰেছে মন্দিয়াত প্ৰাৰ্থী হিচাপে থিয় কৰাব খুজিছে প্ৰাক্তন সাংসদ আব্দুল খালেক। ইফালে শ্বেৰমানে মন্দিয়া সমষ্টিৰ টিকটৰ চৰ্ত দিহে ৰাইজৰ দললৈ অহাত উপায়বিহীন হৈ ৰৈছে অখিল গগৈ। মিত্ৰতাৰ এনে জটিল সন্ধিক্ষণত মন্দিয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে অখিল আৰু গৌৰৱৰ দলে। আব্দুল খালেকে বিচাৰিছে বিৰোধী ঐক্যৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব নালাগে। খালেকৰ যুক্তি, যদি মন্দিয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হয় তেন্তে শিৱসাগৰতো হ'ব লাগিব। মই ব্যক্তিগতভাৱে ভাবোঁ যে কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব নালাগে, 1-to-1 ফাইট হ'ব লাগে। এটা দলে কৈ আছে ক'ৰবাত ক'ৰবাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, মই কৈছিলোঁ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লে শিৱসাগৰতো হওক। মই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বিপক্ষে। শ্বেৰমান আলীক লৈও আব্দুল খালেকৰ প্ৰতিক্ৰিয়া। শ্বেৰমান আলীয়ে গৌৰৱ গগৈক ভগৱান সম জ্ঞান কৰিছিল। এতিয়া গৌৰৱক লৈ কৰা তুচ্ছ তাচ্ছিল্যক লৈ সৰব হৈ পৰিছে প্ৰাক্তন সাংসদগৰাকী। এজন ব্যক্তি যিজন ব্যক্তিয়ে 2021 বিধানসভাৰ নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক ফেৰিস্তা বুলি অভিহিত কৰিছিল। ফেৰিস্তা মানে দেৱদূত, স্বৰ্গৰ পৰা নামি আহিছে দেৱদূতক উদ্ধাৰৰ কাৰণে ফেৰিস্তা। এতিয়া সেইজন মানুহে গৌৰৱ গগৈক কৈছে নৱদী বুলি, আৰু সেইজন মানুহ বা তেখেতৰ দলেও জনা উচিত যে অসমৰ ৰাইজে এতিয়া গৌৰৱ গগৈৰ নেতৃত্ব বিচাৰিছে। ইফালে দলীয় টিকট লাভৰ পূৰ্বে আব্দুল খালেক শ্বেৰমান আলীক প্ৰত্যাহ্বান AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। ৰফিকুল ইছলামৰ মতে প্ৰতিদ্বন্দ্বী যিয়েই নহওক মন্দিয়াৰ 1 নম্বৰ স্থানত ৰফিকুল ইছলাম। প্ৰত্যেকজন কেণ্ডিডেট যিসকলে প্ৰতিদ্বন্দ্বিতা কৰে চবেতো জিকাৰ কাৰণে নিৰ্বাচন খেলে। কোনে আৰু নিৰ্বাচনৰ আগতে ক'ব যে মই হাৰিম, তেনেকৈতো কোনেও নকয়। এইটো আফটাৰ ৰেজাল্ট এতিয়া ওপৰৱালাৰ কৃপা যাৰ ওপৰত হ'ব সেইজন জিকিব, মই তেনেকৈ বিশ্বাস কৰোঁ। এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলে একেলগে মিলি ইলেকশ্যন খেলিব। যদিও তেখেতসকলে দুজন কেণ্ডিডেট থাকে, মই এটা শিবিৰ বুলিয়ে ধৰোঁ। আৰু পিছে তিনি প্ৰাৰ্থীৰ মাজত আৰম্ভ হোৱা এনে বাকযুদ্ধৰ মাজতে মন্দিয়াত আৰম্ভ হৈছে লোকেল চালানীৰ প্ৰসংগ। মন্দিয়া বিধানসভা সমষ্টিত ভোটাৰ নহয় আব্দুল খালেক। সৃজন গ্ৰাম সমষ্টিৰ ভোটাৰ খালেকে কিদৰে প্ৰাৰ্থিত্বৰ টিকট ল'ব মন্দিয়াৰ? তেনে সময়ত যদি আব্দুল খালেকে টিকট নাপায় তেন্তে প্ৰাৰ্থিত্বৰ দৌৰত আছে সমষ্টিটোৰ APCCৰ সম্পাদক মুকুল হুছেইন আৰু যুৱ নেতা আজাদ হুছেইন। তেনে সময়ত এতিয়া সমষ্টিটোত কোনে টিকট লাভ কৰে সেয়া হ'ব লক্ষণীয়। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।